নমস্কাৰ। শিক্ষকতাৰ সপোন দেখা প্ৰত্যেকগৰাকী প্ৰাৰ্থী আৰু বৰ্তমানে কৰ্মৰত শিক্ষক-শিক্ষয়িত্ৰীসকলৰ বাবে আহি পৰিছে এক অতি গুৰুত্বপূৰ্ণ খবৰ। লোকসভাত কেন্দ্ৰীয় নতুন শিক্ষামন্ত্ৰী শ্ৰী প্ৰহ্লাদ যোশী ডাঙৰীয়াই মেণ্ডাটৰী টিচাৰ এলিজিবিলিটি টেষ্ট সম্পৰ্কে এক ডাঙৰ তথ্য প্ৰকাশ কৰিছে। আজিৰ এই ভিডিঅ'টিত আমি জানিম উচ্চতম ন্যায়ালয়ৰ নতুন ৰায়দান আৰু টেট সংক্ৰান্তীয় সিদ্ধান্তসমূহৰ বিষয়ে লোকসভাত মাননীয় শিক্ষামন্ত্ৰী ডাঙৰীয়াই কি বক্তব্য দাঙি ধৰিছে। প্ৰথমতে আপোনালোকক জনাই থওঁ যে 3 আগষ্ট তাৰিখে লোকসভাত এক ষ্টাৰ চিহ্নিত প্ৰশ্নৰ উত্তৰ দি নতুন শিক্ষামন্ত্ৰী শ্ৰী প্ৰহ্লাদ যোশী ডাঙৰীয়াই স্পষ্ট কৰিছে যে শিক্ষক নিযুক্তি আৰু সেৱাৰ যি চৰ্ত থাকে সেই চৰ্তসমূহ ৰাজ্য চৰকাৰ আৰু ইউনিয়ন টেৰিটৰী এলেকাৰ অধীনত পৰে, যিহেতু এই বিষয়টি কনকাৰেণ্ট লিষ্টৰ বিষয় হয়। গতিকে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় প্ৰশাসনিক এলেকাৰ অধীনত পৰে। আৰু 2013 চনৰ পূৰ্বে নিযুক্তি পোৱা যিসকল শিক্ষক সুপ্ৰিম কোৰ্টৰ এই টেট কম্পালচৰী নিয়মৰ আওতালৈ আহিব বা এই নিয়মৰ দ্বাৰা প্ৰভাৱিত হ'ব, তেওঁলোকৰ তথ্যসমূহো ৰাজ্য চৰকাৰ আৰু ইউনিয়ন টেৰিটৰীসমূহৰ লগতহে আছে। কেন্দ্ৰীয় চৰকাৰৰ লগত এই তথ্য উপলব্ধ নাই বুলি কেন্দ্ৰীয় শিক্ষামন্ত্ৰীগৰাকীয়ে লোকসভাত জনায়। কেন্দ্ৰীয় শিক্ষামন্ত্ৰীগৰাকীয়ে লগতে জনায় যে উচ্চতম ন্যায়ালয়ে 2025 চনৰ 1 ছেপ্টেম্বৰৰ ৰায়যোগে স্পষ্ট কৰিছিল যে RTE Act 2009 অৰ্থাৎ শিক্ষাৰ অধিকাৰ আইন 2009ৰ 23 নম্বৰ ধাৰা অনুসৰি বিদ্যালয়ত শিক্ষক হিচাপে নিযুক্তি পাবলৈ TET টিচাৰ এলিজিবিলিটি টেষ্ট উত্তীৰ্ণ হোৱাটো বাধ্যতামূলক অৰ্হতা। কিন্তু এই ক্ষেত্ৰত শেহতীয়াকৈ এক ডাঙৰ সকাহ শিক্ষকসকললৈ দিয়া গৈছে বুলি তেখেতে সদনত উল্লেখ কৰে। তেখেতে জনায় যে 2026 চনৰ 29 মে'ত দিয়া এক ৰিভিউ পিটিশ্যন জাজমেণ্টত উচ্চতম ন্যায়ালয়ে টেট অৰ্হতা অৰ্জন কৰা সময়সীমা 31 আগষ্ট 2027 পৰা বঢ়াই 31 আগষ্ট 2028লৈ এক্সপাণ্ড কৰে বা সম্প্ৰসাৰিত কৰিছে। ইয়াৰ উপৰিও উচ্চতম ন্যায়ালয়ে সংশ্লিষ্ট কৰ্তৃপক্ষসমূহক নিৰ্দেশ দিছে যাতে যোগ্য যিসকল শিক্ষক আছে তেওঁলোকে টেট কোৱালিফাই কৰিবৰ কাৰণে পৰ্যাপ্ত সুযোগ প্ৰদান কৰাৰ উদ্দেশ্যে প্ৰতি 6 মাহৰ ব্যৱধানত অৰ্থাৎ বছৰত দুবাৰকৈ টেট পৰীক্ষা অনুষ্ঠিত কৰাৰ প্ৰচেষ্টা ল'বলৈ সংশ্লিষ্ট কৰ্তৃপক্ষসমূহক পৰামৰ্শ সুপ্ৰিম কোৰ্টৰ ফালৰ পৰা দিয়া গৈছে। গতিকে আপুনি যদি শিক্ষক বা ভৱিষ্যতে শিক্ষক হ'ব বিচাৰে তেন্তে টেট এতিয়া আৰু অপশ্যন হৈ থকা নাই। টেট বাধ্যতামূলক এক নিয়মত পৰিণত হৈছে আৰু 2028 চনৰ যি ডেডলাইন আছে ডেডলাইনৰ আগত টেট পাছ কৰাটো অতি জৰুৰী, নহ'লে চাকৰি বিপদত পৰিব পাৰে। কাৰণ শিক্ষামন্ত্ৰী ডাঙৰীয়াই যি MP সকলে যি টেট কম্পালচৰীৰ ওপৰত তেওঁলোকৰ বক্তব্য দাঙি ধৰিছিলে আৰু যি প্ৰশ্ন উত্থাপন কৰিছিলে সেই প্ৰশ্নৰ উত্তৰ দিব গৈ পেলাই এই তথ্যখিনি সদনত অৱগত কৰিছে। কিন্তু তাত তেওঁ এই কথা কোৱা নাই যে সুপ্ৰিম কোৰ্টৰ যি জাজমেণ্ট আহিছে সেই জাজমেণ্টৰ পৰা সকাহ দিয়াৰ উদ্দেশ্যেৰে আমাৰ কেন্দ্ৰীয় চৰকাৰে লোকসভাত কিবা আইন আনিব গৈ আছে বা কিবা আইন অনাৰ সম্ভাৱনা আছে, এই কথাটি কিন্তু তেওঁৰ ভাষণত উল্লেখ কৰা নাই। সেই গতিকে ক'ব পাৰি যে বৰ্তমানলৈকে কোনো সকাহ সুপ্ৰিম কোৰ্টৰ ৰায়দানৰ পাছত লোকসভাৰ পৰা কোনো সকাহ লাভ কৰাৰ সম্ভাৱনা দেখা যোৱা নাই। এই সংক্ৰান্তত আপোনালোকৰ মতামত কি কমেণ্ট ছেকশ্যনত জনাব। ভিডিঅ'টি ভাল লাগিলে লাইক কৰক, শ্বেয়াৰ কৰক আৰু চেনেলটি যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰক। ধন্যবাদ।